নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মই আজি অকণমান বেলেগ ধৰণৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টো বাৰু শেষলৈ চালে মই কি কৰোঁ কি নকৰোঁ গোটেইখিনি আজি ধৰিব পাৰিব। এয়া হৈছে হেণ্ড্ৰিক কলেজৰ হোম ছায়েন্স ডিপাৰ্টমেণ্ট আৰু এয়া ভাষণ দি থকা তেখেত হৈছে হেণ্ড্ৰিক কলেজৰ প্ৰিন্সিপাল ছাৰ। আৰু ময়ো ভাষণ দিছিলোঁ, শুনিবচোন অকণমান। মোৰ বিষয়েতো আপুনি ক'লে, মই বহুত বছৰ আগতে এইখন কলেজত আহি হোম ছায়েন্স ডিপাৰ্টমেণ্টত বহুতখিনি শিক্ষা প্ৰদান কৰিছিলোঁ। 2009 মানৰ পৰা মই অহা নাই। মোৰ মেডাম যিগৰাকী তাত আছিলে তেওঁ ঢুকালে কাৰণে মই অহা নাছিলোঁ। যি নহওক তেখেতে আকৌ মোক বিচাৰি উলিয়ালে। আজি মই আহিছোঁ আপোনালোকক কিবা এটা মই অকণমানিকে হ'লেও শিকাবৰ কাৰণে চেষ্টা কৰিব। কথাটো হৈছে আমি যিখিনি পঢ়া শুনা কৰি আছোঁ এই ডিগ্ৰীটো আমাক লাগিব। আৰু এই ডিগ্ৰীটোৰ লগত আমি কি আৰু কৰিব পাৰোঁ নিজাকে ভগৱানে আমাক পঠিয়াইছে আমাক চবকে এটা সৃষ্টিশীল মনো দি পঠিয়াইছে। প্ৰত্যেকৰে কেনেকৈ আগুৱাই নিব পাৰোঁ, কোনটো বস্তু আমাৰ বেছি ভাল লাগে। অকল যে আমি চাকৰিমুখী হৈ বহি থাকিম, চাকৰিটো চবেইতো চাকৰি পঢ়া শুনা সকলোৱে কৰে, কিন্তু সকলোৱেতো চাকৰি নাপায়। আৰু চাকৰি পায়ো কিছুমানে কিন্তু আকৌ ঘূৰি এনেকুৱা ধৰণৰ কামত আহি লাগি যায়, যিটোৰ পৰা মানুহে ইনকাম চাকৰিটো বেছি কৰিব পাৰে আৰু মনটো বহুত বেছি ভাল হৈ থাকিব পাৰে। মন ভাল হোৱাৰ এটাই কাৰণ, আমাৰ যিহেতু সৃষ্টিশীল মন এটা আছে, আমি যিমান কাম কৰিম সিমানে আমাৰ মনৰ পৰা আৰু বেছি বস্তু ওলাই গৈ থাকিব। আমি নিজকে নিজে ডেভেলপ কৰিব পাৰোঁ। আমি নিজক যেতিয়া ডেভেলপ কৰিব পাৰিম, আমি এখন সমাজক ডেভেলপ কৰিব পাৰিম। আমি প্ৰত্যেকেই সমাজখনৰ কাৰণেও চিন্তা কৰিব লাগিব, আমি কিবা এটা সমাজখনক দিব পাৰোঁ। আৰু সেই বস্তুটোৱে মই বহু বছৰৰ পৰা লৈ আহিছোঁ, যাৰ কাৰণে মই সমাজক কিবা এটা দিবৰ কাৰণে সদায় এটা প্ৰয়াস কৰিছোঁ। আৰু সেই ইমান বছৰৰ পিছতো এই কলেজখনে মোক আকৌ যে বিচাৰিছে, মই ইয়াত কিবা দি গৈছিলোঁ কাৰণে বিচাৰিছে। মই যদি দি যাব নোৱাৰিলোহেঁতেন তেওঁলোকে মোক ইমান নিবিচাৰিলেহেঁতেন। আজি ছ'চিয়েল মিডিয়াৰ যুগ কাৰণে মোক পাইছে, এনেই হয়তো মোক নাপালেহেঁতেন, সেইটোও ক'ব লাগিব। আৰু আমাক ছ'চিয়েল মিডিয়াই কিন্তু সেইটো আমি বহুত বেছি ছ'চিয়েল মিডিয়াই যে আমাক আগুৱাই নিয়ে, সেইটো আমাৰ বহুতেই ভাল হৈছে এতিয়া। আগত সেই বস্তুটো নাছিলে। মই যেতিয়া কাম কৰিছিলোঁ তেতিয়া ফেচবুক একাউণ্টেই নাছিল। এতিয়া ফেচবুক একাউণ্ট হৈ গ'ল, মানুহৰ আমাৰ লগৰবিলাক ক'ত আছে আমি এতিয়া বিচাৰি পালোঁ সন্মুখত। কোনে কিমান ধুনীয়াকৈ কাম কৰি আছে সেইবোৰ আমি দেখিব পাৰিলোঁ। আৰু তেওঁলোকৰ পৰা আমাৰ কি হয়, আমিও কিবা এটা কাম কৰিবৰ কাৰণে আগবাঢ়িবৰ কাৰণে আমাৰ আগবাঢ়িব ইচ্ছা যায়। আৰে তেওঁলোকে কৰিছে মই কিয় নহয়, আমিতো তেনেকেই প্ৰত্যেকেই ভাবিব লাগে যে একেই ধৰণৰ মানুহ, ময়ো মানুহ, তেওঁলোকো মানুহ, অথচ তেওঁলোকে ইমানখিনি কৰিব, ইমান ওপৰলৈ যাব পাৰিছে, আমি কিয় নোৱাৰিম। সেই মনটো যদি আমি সদায় মনত ৰাখোঁ আৰু আমি নিশ্চয় কাম কৰিব পাৰিম। মই বহুত বেছি একো নকওঁ, এই দুদিনত মই যিমানখিনি পাৰোঁ সিমানখিনি দিবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে মই কৈ দিওঁ, মোৰ এটা ইউটিউব চেনেল আছে প্ৰণৱী বৰুৱা, তাত মই বহুত কিবাকিবি দি থাকোঁ, সেইবিলাকো চাই বহুত শিকিব পাৰি। মোৰ নামটোৱে পেজো আছে প্ৰণৱী বৰুৱা বুলি, আৰু চেনেলটোও প্ৰণৱী বৰুৱা বুলি আছে। তাত বহুত বস্তু শিকিব পাৰিব। বহুত আগৰ পৰা মই কৰা নাছিলোঁ, এই অলপ দিন আগৰ পৰা ছ'চিয়েল মিডিয়া ইমান বেছি ডেভেলপ হৈছে, সেইকাৰণে মোৰো মনটো সেইফালে গুচি গ'ল। আৰু তেতিয়াৰ পৰা মই বহুত কিবাকিবি কৰি আছোঁ বাৰু ছ'চিয়েল মিডিয়াৰ যোগেৰেও, চালে পাই যাব পিছত। আৰু বেছি আজি একো নকওঁ, যিহেতু মই শিকাবলৈ আহিছোঁ। আজি ইমানেই কৈ এনেকৈ 24 আৰু 25 ফেব্ৰুৱাৰী দুটা দিন মই এই ছাত্ৰীসকলৰ লগত কাম কৰিলোঁ, তেওঁলোকক শিকালোঁ। এখন বেগ বনাবলৈ শিকালোঁ, যিখন বেগ পুৰণি জিন্স পেণ্টৰ পৰা বনাইছে আৰু খুব ধুনীয়া হৈছে। এইখন দেখি আপোনালোকে হয়তো ধৰিব পাৰিছে, এটা জিন্স পেণ্ট পুৰণি হোৱাৰ পিছত একো কামত নাহে, কিন্তু বেগ এখন বনালে আমি কিবাকিবি বস্তু কেৰি কৰিব পাৰোঁ, বিশেষকৈ কাপোৰটো বহুত ডাঠ কাৰণে। আৰু শিকাইছিলোঁ তেওঁলোকক এখন পাতটো এখন প্লেটৰ নিচিনা হৈ যায় আৰু সেইখনো ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা শিকাইছিলোঁ মল্ডিডৰ পৰা। সেইখনো তেওঁলোকে খুব ধুনীয়াকৈ বনালে আৰু খুব ফূৰ্তিও পালে কামটো কৰি। আগতে তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰা নাছিলে আৰু তেওঁলোকক শিকাই মোৰ ভাল লাগিলে, কাৰণ তেওঁলোকৰো চবৰে এটা বেলেগ সৃষ্টিশীল মন আছে, সেইকাৰণে বেলেগ ধৰণৰ বস্তু বনাইছে। আৰু বেগকেইখন যে তেওঁলোকে আৰু বেছি ধুনীয়াকৈ বনাইছে, আৰু সিমানখিনি বনোৱাৰ সুবিধা মই দিছিলোঁ কাৰণে তেওঁলোকে বনাই আনি মোক দেখুৱাইছে, সেয়ে ভাল লাগিলে। আৰু আপোনালোককো দেখুৱালোঁ, মইনো স্কুল কলেজবিলাকত গৈ কেনেকৈ শিকাওঁ, কি কৰোঁ, সেইবোৰ দেখুৱালোঁ। আপোনালোকে এইবোৰ চালে হয়তো মোক ধৰিব পাৰিব মই কেনেকুৱা ধৰণৰ কাম কৰোঁ। সেইকাৰণে মই ভিডিঅ' বনাই দিছোঁ, আৰু লগতে মোৰ প্ৰফাইলত মই সাঁচি ৰাখিবৰ কাৰণেও ভিডিঅ'টো বনাইছোঁ। আৰু এয়া চাওক, পাত এটাৰ পৰা কি ধুনীয়া পাতেই হৈ যায়, আৰু এই শ্বেপবোৰ কেনেকৈ আহে সেইবোৰ দেখুৱাইছোঁ। আৰু চবেই বনোৱাবিলাক এনেকৈ আগবঢ়াই দেখুৱাই দিছে। চাওক, প্ৰত্যেকৰে হাততে অলপ বেলেগ ধৰণৰ দেখিবলৈ পাব।
আৰু এইখিনি কাম কৰাৰ সুবিধাটো মোক দিলে মোৰ শ্ৰদ্ধাৰ মীনাক্ষী মজুমদাৰ বাইদেৱে। তেখেতক মই এই ভিডিঅ'টোৰ যোগেৰে বহুত মৰমেৰে ধন্যবাদ জনাইছোঁ। কাৰণ এই বহু বছৰ যিহেতু মই কৰা নাছিলোঁ, আকৌ কৰিবৰ কাৰণে সুবিধাটো দিলে হোম চায়েন্স ডিপাৰ্টমেণ্টত। আজিলৈ ইমানেই, ধন্যবাদ।